Hello everyone, most welcome to his tutorial YouTube channel. Jihokole Assam Tet Haru Seated Logote RCI Rehabilitation Council of India Prazodi Special Educators or Kane B.Ed বা DLED কৰি থৈছে একেদকলৰ কাৰণে মই এটা ইনফৰমেশন দিব বিচাৰিছো ইতিমধ্যে অকলে গমে পাইছে সাগে মই ইয়াৰ ওপৰত আগতে এটা ভিডিও দিছিলো যে স্পেশাল এডুকেটৰছৰ কাৰণে যোৱা 26 আগষ্টত এখন বিজ্ঞাপন ডি তৰফৰ পৰা দিছিলে আৰু এই বিজ্ঞাপনটোত টোটাল এলপিইউপিৰ কাৰণে 228 অৰ্থাৎ 228 টা ভেকেন্ট দিয়া হৈছিল সো তাৰে আবেদন প্ৰক্ৰিয়া যোৱা 28 আগষ্টৰ পৰা চলি আছে কাইলৈ লাষ্ট ডেট হয় সো কোনোবাই যদি পাহৰিছে মই উহৰাই দিছো অহা কাইলৈ লাষ্ট ডেট সো টাইম টাকুতে অকলে আবেদন কৰি ল'ব লাগে আৰু আবেদন প্ৰক্ৰিয়া কৰাৰ লগতে ইয়াতে ডিক্লাৰেচন ফৰ্ম এখন দিব লাগিব ইয়াতে নিজৰ ডিক্লাৰেচন ফৰ্ম মানে ফ্যামিলি হয় কিমান লৰা ছোৱালী আছে গুটেইখিনি ইয়াতে দিব লাগিব আৰু ইয়াতে ক্ৰাইটেৰিয়া কিনি ফুলফিল কৰিব লাগিব ইয়াতে নেম লিখিব লাগিব ইয়াতে মেল ফিমেল আৰু ডেট অফ বাৰ্থ গুটেইখিনি লিখিব লাগিব ইয়াতে গুটেইখিনি মেনশন আছে দুটাতকৈ অধিক যদি লৰা ছোৱালী থাকে তেতিয়ালে ইয়াতে মেনশন কৰিব নোৱাৰিব পাৰে ওইটো এতিয়া বহুতৰ ডাউট হ'ব পাৰে যে একচুয়ালি স্পেশাল এডুকেটৰছ টিচাৰটো কোন অকল পাৰ্টি আবেদন কৰিব পাৰে হয়তো বহুতৰ প্ৰশ্ন হ'ব পাৰে যে ৰেগুলাৰ ভাবে ডিএলএড কৰা বা এসসিআরটি আন্ডাৰত ডিএলএড বা বিএড কৰা পাৰ্টি অকল আবেদন কৰিব পাৰিব নে নাই সো ইয়াৰ ওপৰত যেহেতু মই ডিটেইলছ আলোচনা কৰা হৈছে সো মই তাৰ বিষয়ে সমুকে কৈ দিছো ইয়াতে ৰেগুলাৰ ডিএলএড বা বিএড কৰা পাৰ্টি অকলেও আবেদন কৰিব নোৱাৰিব ইয়াতে মেনশন আছে ইয়াতে গুটেইখিনি এডুকেশন ক্ৰাইটেৰিয়া মেনশন আছে যিসকল স্পেশাল এডুকেটৰছৰ কাৰণে ডিপ্লোমা কৰিছে তোমাৰ বিএড হ'ব পাৰে তোমাৰ ডিএলএড হ'ব পাৰে আৰু এটো আৰসিআই অৰ্থাৎ ৰিহেবিলিটেশন কাউন্সিল অফ ইন্ডিয়া আৰসিআই আন্ডাৰত কৰা হ'ব লাগিব ইয়াতে বহুতে হয়তো জানিব বিচাৰি একচুয়াল স্পেশাল এডুকেটৰছ মানে কি যি অকল ফিজিক্যালি ফিট নহয় কাৰোবাৰ হাত নাই কাৰোবাৰ ভৰি নাই কোনোবাই চকু এটা নেদেকে কোচ কাৰিব নোৱাৰে বা লিখিব নোৱাৰে তেনে ধৰণৰ ষ্টুডেন্ট বিলাকক সাপোৰ্ট কৰিবৰ কাৰণে কিছুমান স্কুলত টিচাৰ লাগে সো এই টিচাৰ ভেকেন্ট বিলাক ফুলফিল কৰিবৰ কাৰণে এডভাৰটাইজটো দিয়া হৈছিল সো বহুতে ভাবিব পাৰে যে আমি যেতিয়া ডিএলএড এসসিআরটি হওক বা ৰেগুলাৰ ভাবে হওক তাতে ইনক্লুসিভ এডুকেশনৰ বিষয়ে পঢ়িছিলো বুলি ক'ব ইনক্লুসিভ এডুকেশনটোৰ গুটেই আমাৰ যেনেকে নরমাল ষ্টুডেন্টৰ লগতে কেনেকৈ ফিজিক্যালি ফিট নোহোৱা ষ্টুডেন্টক আমি পাৰ্টিসিপেট কৰাব লাগে তাৰ ওপৰত কিন্তু সম্পূৰ্ণৰূপে ট্ৰেইনিং দিয়াইছে সো তেনে ক্ষেত্ৰত আমি যদি চাব যাও এসসিআরটি বা তোমাৰ ৰেগুলাৰ মুডত ডিএলএড বা বিএড কৰা পাৰ্টি অকল একচুয়ালি ইয়াতে এলাউ কৰিব লাগিছিল কিন্তু এলাউ কৰা নাই সো মই বাবু এলাউ কৰা হলে ভাল আছিল কিন্তু ইয়াতে যেহেতু মেনশন আছে সো মেনশন টকাৰ কাৰণে ইয়াতে আমি ক'ব নোৱাৰিম যে এইখিনি এলাউ কৰিব লাগে সো এই লাষ্ট ডেট কিনি এইখিনি আৰু কি লাগে ডকুমেন্টস কিনি মই অলপ কৈ দিব বিচাৰিছো টেট পাছৰ সাৰ্টিফিকেট ডিএলএডৰ মাৰ্কশিট উইথ সাৰ্টিফিকেট এখনে হয় তোমাৰ এডমিট কাৰ্ড বিএ যদি আছে বিএ হ'ব লাগিব হায়াৰ সেকেন্ডাৰী মিনিমাম 50% হ'ব লাগিব যদি 50% নাথাকে তেতিয়ালে বিএ থাকিলে হ'ব বিএত 50% থাকক বা নাথাকক তাৰ কোনো প্ৰশ্ন নাই আৰু আকৌ এবাৰ মনত ফেলাই দিব বিচাৰিছো 108 আছিলে ইউপি অৰ্থাৎ আপাৰ প্ৰাইমেৰী টিচাৰ ক্ষেত্ৰত আৰু এলপি এসিস্ট্যান্ট টিচাৰৰ কাৰণে টোটাল আছিলে তোমাৰ মই ইয়াতে দেখাই দিছো কোড গল 120 জন এলপি অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী টিচাৰৰ কাৰণে আছে সো যিসকলৰ এডুকেশন ক্ৰাইটেৰিয়া বিলাক এই এডভাৰটাইজত যেনেকৈ বিচাৰিছে এইবিলাক যদি ফুলফিল কৰিছে তেতিয়ালে আপোনালোকে আবেদন কৰি ল'ব পাৰে সো যদি আমি চাও যে কেনেকৈ আবেদন কৰিব লাগে তেতিয়ালে মই এটা ওয়েবসাইট কৈ দিছো এই ওয়েবসাইটত ভিজিট কৰি পেলাই অকলে আবেদন কৰিব পাৰিব ওয়েবসাইটটো ইয়াতে লিখা আছে ৰবো চাই দিছো যদিও ইয়াৰ লিখা থাকে আছে ওকে এইটো এই ওয়েবসাইটত ভিজিট কৰি পেলাই আবেদন কৰিব পাৰিব
গোটে এডুকেশন ৰিলেটেড যিমান চাবলগীয়া আছে এই ওয়েবসাইটত গৈ পেলাই চাব পাৰিব সো ইকিনে মনত ফেলাই দিলো অহা কাইলৈ লাষ্ট ডে সো আজি অনলাইন কৰক যদি আপোনালোকৰ ক্ৰাইটেৰিয়া বিলাক ফুলফিল কৰে